পুৱা সূৰ্যটো উদয় হোৱাৰ লগে লগে আমাৰ গাঁৱৰ কিছু পৰিৱেশ চাওঁ আহক। এইফালে হেনো শ্ৰীদেৱী আৰু দিব্যা ভাৰতীয়ে শ্বুটিং স্থললৈ যায়, সেইকাৰণে মই আগবঢ়াই দিলোঁ। এইগৰাকী আকৌ বৌ, তেওঁ মানুহজনলৈ চাহ লৈ গৈছে। বেচেৰীজনী ইমান মৰম। আমাৰ ঘৰত আকৌ ৰাতিপুৱাই দীঘল ঠেঙীয়া উপস্থিত। কাৰণটো কি? কিন্তু কাৰণ নজনোৱাৰ আগতে হেনো তাইৰ ঘৰলৈ যাবলৈ হ'লে, সেইকাৰণে আগবঢ়াই দিলোঁ। তাইৰ লগত লাগি কৰি আকৌ আহিলোঁ মই মোৰ ডিউটিলৈ। এইফালে আকৌ বা হয় দেই। এওঁলোকৰ গাত আকৌ গৰমৰ চাপ পৰিছে, দেখিছেনে? আৰু এইগৰাকীক চাগে চিনি পাইছে সকলোৱে। তাইৰ ঘৰলৈ আহি আৰু তাইৰ লগত কাজিয়া নালাগিম হ'বই নোৱাৰে। এয়া কাজিয়াৰ চাপ দেই ৰাইজ।